গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছৰ দৰে শক্তিশালী দলক ৩৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে। পইণ্ট টেবুলৰ শেষৰ ফালে থাকিও যি জয় আনি দিলে গুজৰাট টাইটান্সৰ বেটাৰসকলে সেয়া প্ৰশংসনীয় আছিল। আৰু গুজৰাট টাইটান্সৰ এই জয় যেন গ্ৰেট জয় আছিলে, কাৰণ এই জয়ৰ দ্বাৰাই গুজৰাট টাইটান্সে প্লে অফৰ কাৰণে কিছু আশা জীয়াই ৰাখিব পাৰিলে। আৰু গুজৰাট টাইটান্সৰ বেটাৰসকলে যি প্ৰদৰ্শন কৰিছিল সেয়া প্ৰশংসনীয় আছিলে। বিশেষকৈ অধিনায়ক শুভমান গিল যি অধিনায়ক হিচাপে লিডাৰশ্বিপ ইনিংছ খেলিব লাগে সেয়া দেখুৱাই দিলে। আৰু অধিনায়ক হিচাপে দলক কেনেকৈ আগুৱাই লৈ যাব লাগে সেই কামত যেন সম্পূৰ্ণৰূপে থিয় হৈ শুভমান গিলে কৰি দেখুৱালে। এজন লিডাৰ হিচাপে লিডাৰশ্বিপ ইনিংছৰ উপহাৰ দিলে শুভমান গিলে। আৰু শুভমান গিলে প্ৰথমতে অৰ্ধশতৰান কৰি দলক আগুৱাই লৈ গৈছিল আৰু শেষলৈকে ইনিংছ যি ধৰণেৰে বিল্ড কৰিছিল সেয়া প্ৰশংসনীয় আছিল। শুভমান গিলৰ এই ইনিংছৰ মূলতেই চেন্নাই ছুপাৰ কিংছে ধৰাশায়ী হৈছিল প্ৰথমৰে পৰাই। আৰু শুভমান গিলে কেৱল মাত্ৰ ৫৫টা বলৰ সন্মুখীন কৰি ১০৪ ৰানৰ হতকীয় ইনিংছৰ উপহাৰ দিলে। আৰু এই হতকীয় ইনিংছৰ দ্বাৰাই যেন ভাৰতীয় নিৰ্বাচক মণ্ডলীলৈও বাৰ্তা প্ৰেৰণ কৰিলে শুভমান গিলে, যিহেতু অনাগত T20 ৱৰ্ল্ড কাপত শুভমান গিলক ভাৰতীয় দলত স্থান দিয়া হোৱা নাই। আৰু প্ৰথম শাৰীৰ মেচকেইখনত শুভমান গিলে ওপৰ-জুপুৰি ব্যৰ্থ হৈ আছিল যদিও পিছলৈ শুভমান গিলে লাহে লাহে যেন ফৰ্মলৈ উভতি অহা দেখা গৈছে। আৰু আজি হতকীয় ইনিংছ খেলি সম্পূৰ্ণৰূপে ফৰ্মলৈ অহাৰ ইংগিত প্ৰদান কৰিলে শুভমান গিলে আৰু দলক লিডাৰশ্বিপ হিচাপে আগুৱাই লৈ গ'লে। আৰু সাই সুদৰ্শনক লগত লৈ ২১০ ৰানৰ অপেনিং পাৰ্টনাৰশ্বিপ কৰিছিলে শুভমান গিলে। শুভমান গিল আৰু সাই সুদৰ্শনৰ এই ২১০ ৰানৰ বিশাল পাৰ্টনাৰশ্বিপৰ ফলত চেন্নাই ছুপাৰ কিংছে প্ৰথম ইনিংছতেই মেচৰ পৰা বহুত দূৰলৈ গৈছিল। আৰু দুয়োৰে এই পাৰ্টনাৰশ্বিপৰ মূলতেই গুজৰাট টাইটান্সে ২৩১ ৰানৰ বিশাল ৰানৰ পাহাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। গিলৰ লগত সাই সুদৰ্শনেও ভাল সহযোগ আগবঢ়াইছিলে আৰু সাই সুদৰ্শনেও হতকীয় ইনিংছৰ উপহাৰ দিলে। সুদৰ্শনে কেৱল মাত্ৰ ৫১টা বলৰ সন্মুখীন কৰি ১০৩ ৰানৰ হতকীয় ইনিংছৰ উপহাৰ দিছিলে সাই সুদৰ্শনে। আৰু সাই সুদৰ্শনে ওপৰ-জুপুৰি ভাল স্ক'ৰ কৰি গৈ আছে চলিত ছিজনত গুজৰাট টাইটান্সৰ হৈ প্ৰথমৰে পৰাই ইনিংছ বিল্ড কৰাত যি সহায় আগবঢ়াইছিল। আৰু প্ৰথম মেচৰে পৰাই যেন সাই সুদৰ্শনে সেই অভ্যাস যেন ধাৰাসাৰে আগুৱাই লৈ গৈ আছে আৰু সাই সুদৰ্শনে ওপৰ-জুপুৰি এটাৰ পিছত আন এটা ডাঙৰ ডাঙৰ ইনিংছ খেলি গৈ আছে। আজিৰ এই ইনিংছৰ মূলতে সাই সুদৰ্শনে টপ ৰান সংগ্ৰহকাৰী বেটাৰৰ তালিকাত ৩য় স্থানলৈ উপনীত হয় সাই সুদৰ্শনে। প্ৰথম পাৱাৰ প্লেৰ পৰাই যেন চেন্নাইৰ বলাৰসকলে লাইন আৰু লেন্থ পাহৰি গৈছিল শুভমান গিল আৰু এই সাই সুদৰ্শনৰ বেটিঙৰ আগত। শেষলৈকে ডেথ অভাৰত ভাল বলিং কৰিছিল চেন্নাইৰ বলাৰসকলে, যাৰ কাৰণে হয়তো গুজৰাট টাইটান্সে মেচখনত আৰু ২০ ৰানকৈ কম কৰিব পাৰিছে। প্ৰথমৰে পৰা যি আৰম্ভণি দিছিল সেই মৰ্মে গুজৰাট টাইটান্সে আৰু ২০ ৰান কৰিবলগীয়া আছিলে, কিন্তু ডেথ অভাৰত যি বলিং কৰিছিল আৰু ডেথ অভাৰৰ এই বলিঙৰ ফলত যেন গুজৰাট টাইটান্সৰ বেটাৰসকলে ওপৰ-জুপুৰি আউট হৈ আছিলে। বিশেষকৈ তুষাৰ দেশপাণ্ডে ডেথ অভাৰত যি বলিং কৰিছিল সেয়া প্ৰশংসনীয় আছিল। তাৰোপৰি শাৰ্দুল ঠাকুৰেও ভাল বলিং কৰিছিলে ডেথ অভাৰত। শাৰ্দুল ঠাকুৰ আৰু তুষাৰ দেশপাণ্ডেক যেন সন্মুখীনে কৰিব পৰা নাছিলে আৰু ৰান স্ক'ৰ কৰাত বহুত কঠিন হৈ পৰিছিল গুজৰাট টাইটান্সৰ। পিছলৈ ২৩২ ৰানৰ লক্ষ্য আগত লৈ চেন্নাই ছুপাৰ কিংছৰ বেটাৰসকলে ওপৰ-জুপুৰি ব্যৰ্থ হৈ আছিল, যেন কোনো দায়িত্ব নলোৱাকৈ খেলি আছিল চেন্নাইৰ বেটাৰসকলে। কেৱল মাত্ৰ ডেৰি মিচেল আৰু মইন আলীয়ে ভাল এটা পাৰ্টনাৰশ্বিপ কৰিছিল। ১০৯ ৰানৰ ডেৰি মিচেলে ৬৩ ৰানৰ বৰঙণি আগবঢ়াইছিল আৰু মইন আলীয়ে ৫৭ ৰানৰ এটা ইনিংছ খেলিছিল। আৰু দুয়োৰে এই ইনিংছৰ বাহিৰে যেন সকলো বেটাৰসকলে ওপৰ-জুপুৰি এজনৰ পিছত আন এজন আউট হৈয়ে আছিল। দুয়োৰে এই ইনিংছ বাদ দিলে যেন চেন্নাই ছুপাৰ কিংছে সন্মানগত স্ক'ৰলৈ আহিব নোৱাৰিলেহেঁতেন। অপেনাৰ বেটছমেন আজিংক্য ৰাহানে আৰু ৰচিন ৰবীন্দ্ৰই দুয়ো মিলি যেন কণ্টেষ্ট চলাইছিল যেন কোনে কিমান সোনকালে আউট হ'ব পাৰে, আৰু দুয়ো কেৱল মাত্ৰ ১ ৰানৰ স্ক'ৰতে আউট হয়। আৰু পিছলৈ অধিনায়ক ঋতুৰাজ গায়কোৱাডে অধিনায়কত্ব হিচাপে যি ইনিংছৰ উপহাৰ দিব লাগিছিল, অধিনায়ক হিচাপে যি দলক আগুৱাই লৈ যাব লাগিছিল, ২৩২ ৰানৰ পাহাৰ সদৃশ লক্ষ্য আগত লৈ ০ ৰানৰ স্ক'ৰতে আউট হৈছিল ঋতুৰাজ গায়কোৱাডে। পিছলৈ শিৱম ডুবেও কেৱল মাত্ৰ ২১ ৰানৰ স্ক'ৰত আউট হৈছিল আৰু ৰবীন্দ্ৰ জাদেজাও ১৮ ৰানতে আউট হৈছিল। শেষলৈ ৮ নম্বৰ স্থানত আহি মহেন্দ্ৰ সিং ধোনীয়ে কিছু ২-৪টামান ভাল শ্বট খেলিছিল যদিও ৩টাকৈ ছিক্স কোবাই দিয়ে ১১টা বলত ২৬ ৰানত অপৰাজিত হৈ থাকে যদিও মেচ জিকোৱাত ব্যৰ্থ হয়। আৰু ধোনীক বেটিং লাইনআপত যেন কিছু প্ৰমোট কৰিব লাগিছিলে, যিহেতু বিশাল ৰানৰ লক্ষ্য আগত লৈ খেলি আছিল চেন্নাই দলে। আৰু মহেন্দ্ৰ সিং ধোনী যদিহে ৫ নম্বৰ বা ৬ নম্বৰত আহিলেহেঁতেন তেনেহ'লে হয়তো আৰু কিছু আগুৱাই যাব পাৰিলেহেঁতেন দলে। চেন্নাই দলৰ বেটাৰসকলৰ ওপৰ-জুপুৰি ব্যৰ্থতাৰ মূলতেই আছিল গুজৰাট টাইটান্সৰ বলাৰসকলৰ দমদাৰ প্ৰদৰ্শন আছিলে। মোহিত শৰ্মাই মিডিল অভাৰত যি বলিং কৰিছিলে সেয়াও প্ৰশংসনীয় আছিলে আৰু কেৱল মাত্ৰ ৩১ ৰান ব্যয় কৰি ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল। তাৰোপৰি স্পিনাৰ ৰাছিদ খানেও ২টা উইকেট দখল কৰিছিলে এই মেচখনত। আৰু গুজৰাট টাইটান্সৰ এই জয়ে যেন
প্লে অফৰ কাৰণে কিছু আশা জীয়াই ৰাখিছে যদিও চেন্নাই ছুপাৰ কিংছৰ কাৰণে এই পৰাজয় যেন বহুত ক্ষতিকাৰক হৈছে আৰু অনাগত দুটা মেচৰ ভিতৰত যদি এটা মেচতো পৰাজয় বৰণ কৰে চেন্নাই ছুপাৰ কিংছে তেনেহ'লে চেন্নাই দলৰ প্লে অফত যোৱাৰ কিছু কঠিন সমীকৰণৰ সন্মুখীন হ'ব পাৰে আৰু যদিহে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ হাততো চেন্নাই দলে পৰাজয় হয় তেনেহ'লে হয়তো চেন্নাই দলক চেয়াৰ পেলাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰো আগুৱাই যাব পাৰে সেয়া চেন্নাই দলৰ কাৰণে এক চিন্তাৰ বিষয় হ'ব আজিলৈ মেটচ প্ৰিভিউ এয়াই আছিল ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ